মই আলোচনা কৰি আছো ডমেষ্টিক এলপিজিৰ ক্ষেত্ৰত কোনো নাটনিৰ সমস্যা নাই আৰু ভাৰতে ইতিমধ্যে 40খন দেশৰ পৰা নতুনকৈ গেছ অনাৰ বাবে ব্যৱস্থা কৰিছে। ৰাছিয়াৰ পৰাও যি মাজত বন্ধ হোৱাৰ কথা আছিলে, ৰাছিয়ায়ো এতিয়া ভাৰতক নতুনকৈ তেল আৰু গেছ পঠিওৱা আৰম্ভ কৰিছে। মই নাভাবো কিবা সংকট হ'ব বুলি। আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কোভিডৰ সময়ত যেনেকে অক্সিজেন সংকট হ'ব বুলি ওলাই থকাৰ পিছতো তেওঁ সকলোকে অক্সিজেন দিবলৈ সক্ষম হৈছিল। এলপিজিৰ ক্ষেত্ৰতো তেওঁ সংকট নিশ্চিতভাৱে আহিব নিদিয়ে। এইটো অকল ভাগিন নহয়, মা আৰু বয়োজ্যেষ্ঠ নাগৰিক, ল'ৰা ছোৱালী চব আজি অলপমান ঠিক হ'ল। এইফালে এইটো, এইফালে এইটো, এইফালে এইটো, আকৌ এইফালে এইটো। নাই, ল'ব নালাগে। মই ভাবিলো যে মৰমৰ আচুৰত টিটেনাছ ল'লে মৰমটো ঠিক নহয়গৈ, কিন্তু ডক্টৰবিলাকে কৈছে এটা ল'ব লাগে বুলি।